যোৱা 11 জুনৰ নিশা 1 বজাত ডিফুৰ আৰলং লাংছত খুপুৰী টিছপি নামৰ এগৰাকী যুৱতীক নিজ বাসগৃহৰ কুৱাপাতিতে গুলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ জিলা জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঘটনাৰ 4 দিনৰ পিছত আজি হত্যাৰে জড়িত দুগৰাকী যুৱকক কৰায়ত্ব কৰা বুলি আৰক্ষীয়ে সদৰি কৰে। কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই এক সংবাদ মেলযোগে এই কথা জানিবলৈ দিয়ে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ৰিপোৰ্ট এটা কেছ ৰেজিষ্টাৰ হৈছিল। ডিফুট কেছ নম্বৰ 39/2024 আণ্ডাৰ সেকশ্যন 120B 302 IPC ৰেডিট সেকশ্যন 25(1)A আৰ্মছ এক্ট। এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিচনেল এছ পি কৰ্মৰ নেতৃত্বত। ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ। গতিকে আমি তদন্ত ক্ষেত্ৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকে উল্লেখ কৰিব নোৱাৰিম, কিন্তু তেখেতসকল তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ। গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মালৈ আৰক্ষী। বৰ্তমান এইখিনি আমাৰ যে আপডেট আছে আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম। ইনভলভমেণ্ট ডেফিনেটলি থাকিব। গতিকে আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ এভিডেঞ্চ পাইছোঁ তাৰ বেচিছতে তেওঁলোকৰ এৰেষ্ট কৰা হৈছে। মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাব, মটিভৰ কথা গম পোৱা নাযাব। এই মটিভটোৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পাব। হত্যা সংক্ৰান্তত টিপু থানাত 39/2024 গোচৰ ৰুজু কৰি 120B 302 IPC 25(A) আৰ্মছ অস্ত্ৰ আইনৰ অধীনত দুজন যুৱকক সোধা পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয়। তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ নকৰা যুৱক দুজনক আজি আদালতত হাজিৰ কৰি 4 দিনৰ আৰক্ষী জিম্মাত লোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে। আনহাতে এই হত্যাকাণ্ডত 7.56 mm পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ঘাটন হোৱা নাই বুলিও সদৰি কৰে আৰক্ষী বিষয়াগৰাকীয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।